So hello. So আজি ভিডিঅ' পাৰ্ট ছেকেণ্ডটো কণ্টিনিউ কৰিব বিচাৰিছোঁ সলিউশ্যন চেপ্টাৰটো আৰু সলিউশ্যন চেপ্টাৰটো এনেকৈ মই যিমান পাৰোঁ গোটেইখিনি ভিডিঅ' কৰি যাম বাৰু ঠিক আছে ষ্টাৰ্ট কৰোঁ আমি লাষ্ট ক্লাছটো এণ্ড কৰিছিলোঁ ক'ত মল ফ্ৰেকশ্যনত এণ্ড কৰিছিলোঁ আৰু তাত আমি দুটামান কথা ইম্পৰ্টেণ্ট আকৌ ৰিভিজন দিছিলোঁ যে ওৱান মলাৰ বা ওৱান মল বুলি ক'লে আমি সদায় কি বুজিম ওৱান মলেল বুলি ক'লে আমি কি বুজিম সদায় তাৰ মলিকুলাৰ ৱেইটটো এই কথাটো যদি আমি ভালকৈ বুজি নাপাওঁ সলিউশ্যন চেপ্টাৰ মেক্সিমাম আমাৰ নিউমাৰেচি প্ৰব্লেমবোৰ কৰিবলৈ আমাৰ অসুবিধা হ'ব মানে কি কৈছোঁ মই ওৱান মল ইজ ইকুৱেল টু তাৰ কাৰ সমান হ'ব মলিকুলাৰ ৱেইটৰ সমান হ'ব ওৱান মল ইজ ইকুৱেল টু মলিকুলাৰ ৱেইটৰ সমান হ'ব এণ্ড ওৱান মলাৰ বুলি ক'লে ওৱান মলাৰ এইটো মই ৰিভিজন দিছোঁ আকৌ ওৱান মলাৰ বুলি কি বুজিম ওৱান মলাৰ ছডিয়াম হাইড্ৰক্সাইড বুলি ক'লে আমি কি বুজিম 40 গ্ৰাম 40 গ্ৰামটো ক'ৰ পৰা আহিছে তাৰ মলিকুলাৰ ৱেইটৰ পৰা আহিছে মলাৰ মানে কিমান হ'ব তাক যদি আমি 1 লিটাৰ পানীত যদি ডিজলভ কৰি বনাই থওঁ তেতিয়া সেইটো কি হ'ব 1 মলাৰ 1 মলেল বুলি কি হ'ব 1 মলেল বুলি ক'লেও কি হ'ব 40 গ্ৰাম সোডিয়াম হাইড্ৰক্সাইডে হ'ব কিন্তু এবাৰ ৰিলেশনশ্বিপটো কাৰ লগত হ'ব সলিউটৰ ৰিলেশনশ্বিপ কাৰ লগত বুজিম সলভেন্টৰ লগত সলভেন্ট আমি কিমান ল'ব লাগিব 1000 গ্ৰাম মানে ঠিক আছে এইখিনি কথা আছিল আচ্ছা লাষ্ট ক্লাছত অকণমান ভিডিঅ'টোৰ এটা ডিষ্টাৰবেঞ্চৰ হোৱাৰ বাবে এই প্ৰব্লেমটো মই আকৌ এবাৰ ডিছকাছ কৰি দিছোঁ প্ৰব্লেমটো আমি ডিছকাছ কৰিছিলোঁ কি এইটো ফ্ৰেমটো অহা নাছিলে ভিডিঅ' ফ্ৰেমটোত A solution of ethanol in water is 1.54 molar. Question আছিলে এইটো A solution of ethanol, এটা ethanolৰ solution in water is 1.54 molar. How many grams of it are there in 2500 gram of the solvent? ঠিক আছে কোৱেশ্চনটো আমাক তেনেকৈ দিছিলে আমি সলভ কেনেকৈ কৰিছিলোঁ আকৌ এবাৰ দেখাই দিছোঁ যোনবাই এইটো কোৱেশ্চনটো বুজি নাপাব পাৰে মানে নাই দেখা চাগে সো তাৰ কাৰণে মই আকৌ এবাৰ ষ্টাৰ্ট কৰিছোঁ এনেকৈ 1.54 মলেল মানে কি হয় 1.54 মলেল মানে কি হয় ইথানলৰ আমি তাৰ মলিকুলাৰ ৱেটটো 1 মলেল বুলি ক'লে আমি কি বুজিম 46 গ্ৰাম 1.54 মলেল মানে 1.54 into 46 এইটো কৰিলে অলমোষ্ট আমাৰ কিমান আহে 78 গ্ৰাম আহিব 78 গ্ৰাম আহিব ঠিক আছে মই অকমান ডাইৰেক্টলি আনসাৰটো চাই প্লে কৰি দিছো আকৌ ৰিভাইজ কৰি দিছো যেহেতু ফাৰ্ষ্টত 70.84 গ্ৰাম আহে এই বস্তুটো কনসেপ্টটো ক্লিয়াৰ হৈছে নে বাৰু যিকোনো এটা সলিউশনৰ 1.54 মলেল বা 2 মলেল কৈছে না 2 মলেল সোডিয়াম হাইড্ৰক্সাইড আমাৰ কি বুজিম আমি 2 মল কথা কৈছে 2 মল বুলি ক'লে কি বুজিম 2 মলৰ লগত আমি কি মাল্টিপ্লাই কৰিব 42 মাল্টিপ্লাই কৰিম এটা 1.54 মলেল বুলি কৈছে সেইকাৰণে আমি 46 টো মাল্টিপ্লাই কৰিছো ওকে আৰু এটা কথা কি কৈছিলো 1 মলেল মিনিংটো কি বুজো আমি 1 মলেল বুলি ক'লে মলিকুলাৰ ৱেইট অফ দা সলিউট কি কিমানখিনি সলভেন্টত থাকিব সদায় সলভেন্টৰ ৱেটটো কিমান হ'ব 1000 গ্ৰাম সদায় সলভেন্টৰ ৱেটটো কিমান হ'ব 1000 গ্ৰাম এতিয়া এই বস্তুটোকে ৰিলেট কৰি লিখিব লাগিব এতিয়া 1.54 মলেল বুলি কৈছে কিয় ক'ত থাকিব 1000 গ্ৰামত থাকিব মানে বস্তুটো বুজিব লাগিব কি 1 মলেল হওক বা 2 মলেল হওক অৰ 3 মলেল যিকোনো মলেল 10 মলেল হওক তাৰ সদায় সলভেন্টৰ ৱেটটো কিমান হ'ব 1000 গ্ৰাম থাকিব ওকে সো এইটো আমি কন্টিনিউ কৰিছো কেনেকৈ 1 model itu mau yang likhim 70.84 gram of the ethanol ক'ত থাকিব কি 1000 গ্রামত থাকিব 1000 গ্রামত সদায় থাকিব যিকোনো মলেল 1 মলেল 2 মলেল 4 মলেল 6 মলেল সব থাকিব 1000 গ্রাম এতিয়া 1 গ্রাম ইথানল থাকিবলে কিমান লাগিব 1000 by 70 আচ্ছা এতিয়া কোৱেশ্চনটো আমাৰ কি উঠিছে চোৱা Question to is how many grams of it are there in 2500 grams of the solvent? মানে relation টা আমাক উলিয়াব লাগে কাৰ how many grams of it ethanol to উলিয়াব লাগে unitary method apply কৰিম এটো ইফালে লিখিম এনেকে যে 1000 গ্রামত কিমান থাকে 1000 গ্রাম of solvent ত কিমান আমি পাইছো 70.84 গ্রাম এই স্টেপটো কৰিব নালাগে যেহেতু আমাক কাৰ কথা কৈছে because we are required to give the only the number of grams of ethanol. So, it was 70.84 gram of ethanol. Now,
1 গ্ৰাম অফ সলভেণ্টত কিমান থাকিব 70 by 70.84 divided by 1000 গ্ৰাম এটো লিখো 1000 গ্ৰাম অফ the solvent এটা আমাক ৰিকোয়াৰ্ড কিমান দিয়া আছে according to question 2500 গ্ৰাম অফ the solvent so আমি এটো কৰিম 2500 গ্ৰাম এটো ক্যান্সেল আউট হৈ যাব so ultimately আমাৰ আনসাৰটো কিমান ওলাব আনসাৰটো ওলাইছিলে এটো কৰাৰ পিছত 17710 এটো কৰিছিল মেইন ইন স্টাৰ্টিং কনসেপ্ট কোনটো বিল্ড আপ কৰিব লাগিব ইয়াত এটো এনেকুৱা টাইপৰ প্ৰবলেম সলভ কৰিবলৈ হলে আমি কোনটো বিল্ড আপ কৰিম মলেলৰ ৰিলেশনশিপ কোনটো চামছে মলিকুলাৰ ওয়েটৰ লগত তাৰ মোৰ 1.54 মলেলটো মোলটো মাল্টিপ্লাই কৰি তাৰপা কিমান পালো 70.84 গ্ৰাম আছে সেইখিনি কোড থাকিব বুলি কৈছে 1 মলেল 2 মলেল 4 মলেল 6 মলেল বুলি ক'লে আমি কি বুজিম কি সদায় 1000 গ্ৰামত থাকিব 1000 গ্ৰামত সলভেন্টত থাকিব ঠিক আছে যেয়াটো 1 গ্ৰামত কিমান থাকিব সো 2500 গ্ৰামত কিমান থাকিব ঠিক আছে আমি কন্টিনিউ কৰিছো ওকে সো আজি কন্টিনিউ কৰো এটো আগৰ কোৱেশ্চন ডিসকাস কৰি ললো আশা কৰিছো এটো বুজি পোৱা হৈছে ন কথাটো লাহে ধীৰে যিমান বুজিবলৈ সহজ হ'ব আচ্ছা ঠিক আছে নেক্সট আমি আৰু এটা চাও লাষ্টত আমি যত এন্ড কৰিছিলো এন্ড কৰাতে আমাৰ কি আছিল মোল ফ্ৰেকশনটো এন্ড কৰিছিলো মোল ফ্ৰেকশনৰ ফৰ্মুলা এটা লিখিছিলো মোল ফ্ৰেকশন উইথ molality formula এটা লিখাইছিলো এটো এটা ফৰ্মুলা লিখাইছিলো মোল ফ্ৰেকশন আৰু molality এটা ফৰ্মুলা আমি এন্ড কৰিছিলো আৰু মোল ফ্ৰেকশনৰ কোৱেশ্চন এটা আমি ডিসকাস কৰিবলগীয়া আছিল মোল ফ্ৰেকশন মানে কি আছিল মোল এটো হৈছে মোল ফ্ৰেকশন অফ সাপোজ কম্পোনেন্ট 2 আমি দুটা কম্পোনেন্ট লৈছো 1 + 2 তেতিয়াহলে মোল ফ্ৰেকশন অফ 1 টো আমি কেনেকৈ লিখিম মোল ফ্ৰেকশন অফ 1 টো কেনেকৈ লিখিম n1/n number of n2 আৰু আমি জানিম যে কি যদি ইয়াৰ মোল ফ্ৰেকশন অফ দুটাৰ মোল ফ্ৰেকশন হেই কৰিলে কিমান হ'ব সদায় 1 হ'ব দুটাৰ মোল ফ্ৰেকশন কৰিলে সদায় কিমান হ'ব 1 হ'ব ঠিক আছে আৰু মোল ফ্ৰেকশনটো আমি কি ল'ব পাৰো ইজ ইকুৱেল টু নাম্বাৰ অফ মোলছ উলিয়াব পাৰিম ঠিক আছে মোল ফ্ৰেকশন ইকুৱেল টু নাম্বাৰ অফ মোলছ উলিয়াব পাৰিম কিছুমান কোৱেশ্চন তেনেকুৱা ধৰণৰ এটা কোৱেশ্চন কৰিম এটা কোৱেশ্চন আমি লওঁ Okay. Question to know that what is the molality of sulfuric acid solution in which mole fraction of water is 0.85 okay কি কৈছে what is the molality of a sulfuric acid solution এটা sulfuric acid solution বনাইছে আৰু এই sulfuric acid solution টো কৈছে যে mole fraction of water is 0.85 mole fraction of water টো কথা কৈছে কিমান 0.85 question টো এনেকৈ সলভ কৰিম সলিউশন আমি এটো সলভ কৰিব পাৰিম molality আমি solvent ৰ এটো ফৰ্মুলা দিনটো x = mole fraction is equal to m plus কি আছিল ফৰ্মুলাটো 1000 by এটো ফৰ্মুলা দিয়ে সলভ কৰিব পাৰি ঠিক আছে এটো ফৰ্মুলা দিয়ে সলভ what is the molality of sulfuric acid and molality of এটো sulfuric acid এটো উলিয়াব লাগে 1000 টো কি এই m এটো কি হয় molecular mass of the solvent এতিয়া solvent কোনটো হ'ব solvent টো আমাৰ water হ'ব পাৰে পুট কৰিম আমি এটো কিমান দিছে মোল ফ্ৰেকশন 0.85 n টো উলিয়াব লাগে 1000 divided by 18 হল ভালকে মই ধৰি দিছো 18 into m plus m 18
15m plus 1000 হৈ গ'ল এটা আমি সলভ কৰি পেলাই আমি মোলাৰিটিৰ ভ্যালুটো উলিয়াব পাৰিম মোলাৰিটিৰ ভ্যালুটো উলিয়াব পাৰিম আশা কৰিছো এটো বুজি পোৱা হৈছে সিম্পল সলভ ফৰ্মুলা এপ্লাই কৰি আমি মোল ফ্ৰেকশনৰ পৰা মোলাৰিটি উলিয়াব পাৰিম ওকে এতিয়া মই কিন্তু এটা বেলেগ ধৰণে দেখাব বিচাৰিছো এটো কোৱেশ্চন ঠিক আছে ফৰ্মুলা এপ্লাই কৰিলে আমাৰ সহজ হৈ যাব মই এটা ফৰ্মুলা এপ্লাই কৰি সহজ হৈ যাব হৈ গ'ল এতিয়া আমি কেনেকৈ কৰিম চাও আমি জানো যে মোল ফ্ৰেকশন ইজ ইকুয়াল টু কি হয় মোল ফ্ৰেকশন অফ কাৰ আমি দিয়া আছে ইন হুইচ মোল ফ্ৰেকশন অফ ওয়াটাৰ দিয়া আছে সো নাম্বাৰ অফ মোলস অফ ওয়াটাৰ number of moles of water number of moles of H2SO4 ঠিক আছে এটো দিয়া আছে এটা কি জানো আমি যে মোল ফ্ৰেকশন অফ ওয়াটাৰ কিমান দিয়া আছে 0.85 সো মোল ফ্ৰেকশন অফ H2SO4 কিমান হ'ব 0.15 হ'ব 0.15 হ'ব 0.15 হ'ব বুজি পোৱা হৈছে কথাটো 0.15 সো আমি ইয়াৰ পৰা উলিয়াম এটো সদায় কিমান হ'ব হাইয়েস্ট মোল ফ্ৰেকশন সদায় কিমান হ'ব আমাৰ এটো যদি চাও এটো যদি ইফালে লৈ যদি আনো এটো যদি ইফালে লৈ আনো হাইয়েস্ট মোল ফ্ৰেকশন সদায় কিমান হ'ব মোল ফ্ৰেকশন is equal to moles for some ideal solutions কিয় লিখিছো এটো কেনেকৈ কৰিম কি কৰিম বস্তুটো চাও টেক 0.85 মোল ফ্ৰেকশন দিছে এটো মোলটো আমি কি লিখিম মোল ফ্ৰেকশন বুলি লিখিম মোল ফ্ৰেকশন অফ ওয়াটাৰ দিছে 0.85 মোল অফ ওয়াটাৰ হৈ গ'ল 0.85 মোল অফ ওয়াটাৰ সো ইয়াৰ weight টো কিমান হ'ব multiplied with 18 multiply কৰি 18 ৰ লগত কিমান পাম 15.3 হৈ গ'ল আৰু আমাৰ ইফালে H2SO4 মোল কিমান আহি গ'ল what is the mole H2SO4 মোল কিমান আহিলে ক'ৰ পৰা আহিছে ইয়াৰ পৰা আহিছে হল 0.15 into 98 এটো কিমান পাম এটো পাম গৈ আমি 14.7 গ্ৰাম এটো হৈ মোল ফ্ৰেকশনটোকে আমি মোলস বুলি ধৰি ললো তাৰ পিছত কি কৰিলো তাৰ মলিকুলাৰ মাস গিটা মাল্টিপ্লাই কৰি দিছো মলিকুলাৰ weight গিটা মাল্টিপ্লাই কৰিলো মাল্টিপ্লাই কৰি পেলাই এটা ডিস্টিংক্ট আমি weight পাইছো কিমান আছিল এতিয়া আমি কি এপ্লাই কৰিব লাগে মোলাৰিটি ফৰ্মুলা এপ্লাই কৰিব লাগে মোলাৰিটি ফৰ্মুলা কি কৰিম number of moles of solute divided by এইটো কোনে ফৰ্মুলাটো weight of solvent W by M given mass of the solute কিমান পালো 14.7 molecular mass 98 H2SO4 হে উলিয়াব লাগে molality of sulfuric acid হে উলিয়াব লাগে next into 1000 mass of solvent কিমান আহিলে solvent to water কিমান আহিলে 15.3 okay so এইগিটা যদি আমি কৰো 15 পইণ্ট যদি কৰো আমি কিমান পাম 9.80 এই ডখৰটো নকৰিলেও হ'ল আমাৰ 14.7 by 98 এটো নকৰিলেও হ'ল কাৰণ অলৰেডি আমি কিমান ধৰি লৈছো 0.15 ধৰি লৈছো সো 0.15 টো নধৰি ডাইৰেক্ট এটো কৰিলেও হ'ল মানে বস্তুটো এটো কথা কৈছো মই 0.15 divided by 15.3 into 1000 মানে আমাৰ এটো মোল ফ্ৰেকশন আমি মোলটো ধৰি লৈছো ন সো এটো কৰিলে হ'ব সো মোল ফ্ৰেকশনৰ প্ৰবলেমবোৰ দিলে এনেকৈ কৰিম আৰু এটা মই দেখাইছো মোল ফ্ৰেকশনৰ প্ৰবলেম আমি কেনেকৈ কৰো কি কৰিব লগিয়া হয় মোল ফ্ৰেকশনৰ প্ৰবলেম আৰু এটা লৈছো % acetic acid so আমাৰ কি কৈছে mole fraction of each component find the mole fraction of each component ethanol or mole fraction উলিয়াব লাগে
ৱাটাৰো উলিয়াব লাগে আৰু এইফালে কি উলিয়াব লাগে CH3COOH মোল ফ্ৰেকচন কি কৰিম কেনেকৈ কৰিম কি বা দিগদাৰ হ'বলগীয়া কি আছে ওকে তিনটা বস্তু দিছে আমি সদায় ম্যাক্সিমাম ওয়েট অফ সলভেন্ট আমি কিমান লম এই পার্সেন্টেজৰ প্ৰবলেমবোৰ থাকোতে মই কালিয়ে কৈছো যে এইবোৰ সলিউট প্লাস সলভেন্ট ইকুয়াল টু সলিউশন এটো কি লম আমি সদায় 100 গ্রাম ঠিক আছে 100 গ্রাম সো আমি কি কৰিম ইয়াত পার্সেন্টেজ দিছে 25 গ্রাম ইথানল হৈ গ'ল আমাৰ কাৰণে হৈ গ'ল 25 গ্রাম সেম এজ ওয়াটাৰ হৈ গ'ল আৰু এফালে কি হৈ গ'ল 50 গ্রাম এসিটিক এসিড এতিয়া আমাৰ কি আছে কৰিবলগীয়া কি কাম থাকিলে বাকি আৰু টোটাল সলিউশন গুটেকিটা আমি 100 হৈছে নে 25 25 50 50 plus 50 again 100 ঠিক আছে সো টোটাল সলিউশন আমাৰ 100 গ্রাম তুমি কথা নাই আমাক উলিয়াব লাগে মোল ফ্ৰেকচন মোলালিটি সলিউলিটি দিয়াটা আমি বেলেগকৈ কৰিলো মাইনাস কৰি দিলো হেতু ঠিক আছে মোলালিটি বা মোলাৰিটি বা হলে কৰিলো এটো কি কৰিম এতিয়া এটা জাস্ট আমি মোল উলিয়াব লাগে মোলস অফ ইথানল কি কৰিম given weight by molar mass ইথানলৰ কিমান হ'ব কাৰ্বন 12 হাইড্ৰোজেন 12 into 2 মানে 24 plus 5 আৰু এফালে OH that means এটা 46 মান আহিব ইথানলৰ 46 আহিব ইথানলৰ কিমান আহিব 2 into 12 plus 5 29 plus 16 45 plus 1 কিমান আহিব 46 আৰু এফালে ওয়াটাৰটো আমি কি কৰিম ওয়াটাৰটো given 25/80 নেক্সট এসিটিক এসিডৰ কি কৰিম given mass by molar mass এসিটিক এসিডৰ molar mass 60 এটো কৰিলো ইয়াৰ ভ্যালু কিটা কিমান আহিছে মই লিখি দিছো 1.338 ইয়াৰ ভ্যালু কিমান আহিব 1.38 ওয়াটাৰটো কিমান আহিছে সৰি ওয়াটাৰটো আহিছে 1.38 এটো 0.8 আহিব সৰি 1.38 ইয়াৰ আহিব এটো ইথানলৰ কিমান আহিব ইথানলৰ আহিব 0.543 আৰু ইফালে কিমান আহিব এসিটিক এসিডৰ কিমান আহিব এসিটিক এসিডৰ আহিব কয় for 50 by আমি 60 কৰিম সো এটো আহিব কিমান 0.83 এটা মোল ফ্ৰেকচন এটা দেখাই দিছে মই therefore মোল ফ্ৰেকচন অফ ওয়াটাৰ কি কৰিম আমি টোটাল মোলস কৰিলো আৰু মোলস কিমান পালো ওয়াটাৰ 1.3 এটো কৰিলে আমি মোল ফ্ৰেকচন পাম ঠিক তেনেদৰে আমি মোল ফ্ৰেকচন অফ ইথানলৰ কিমান পাম মোল ফ্ৰেকচন অফ ইথানল C2H5OH টোটাল মোলস তো সেম থাকিব টোটাল মোল সেম থাকিব 1.38 জাস্ট ওপৰ ভাগটো চেঞ্জ কৰিব লাগিব ওপৰত কি দেখিম ইয়াত কিমান মোলস পাইছিলো 0.543 ঠিক আছে আশা কৰিছো এটা বুজি পোৱা আছে সিম্পল প্ৰবলেম আমি পার্সেন্টেজৰ প্ৰবলেম কি কৰিম পার্সেন্টেজটো যিমান থাকে এটো গ্ৰাম হিচাপে ধৰিম আৰু টোটাল weight of solvent আমি সদায় কিমান ধৰিম 100 গ্ৰাম ওকে আচ্ছা ঠিক আছে এনেকৈ আগবাঢ়িব লাগিব আমি যিমান পাৰো কেইবাটা প্ৰবলেম চালো মোল ফ্ৰেকচন মোলালিটি আৰু মোলাৰিটি যিমানটো মানে ডেনসিটি দিয়া প্ৰবলেম এটাও চালো আমি কালি এই ডেনসিটি দিয়া প্ৰবলেম চাই আমি কৰিম এতিয়া আমি নেক্সট মুভ অন হম নেক্সট টপিকটোলে ওকে ডাইৰেক্ট আমি হেনৰিস ললে যাম বেলেগ টাইপ কৰি নাথাকো হেনৰিস ল তাৰ ম্যাথমেটিক্যাল হেৰিটো কি লিখিম kh into x মোল ফ্ৰেকচন হেনৰিস লটো কাৰ কাৰণে এপ্লাই হয় যিকোনো এটা গ্যাস যেতিয়া আমি তাক সলভেন্টত ডিজলভ কৰিম সলভেন্ট আমি কি লম তাক ওয়াটাৰে লম সদায়
যিকোনো এটা গেছ যেতিয়া সলভেন্টত যিমান ডিজলভ হ'ব সি কিমান গেছ ডিজলভ হৈছে এইটো কাৰ ওপৰত ডিপেণ্ড কৰিব তাৰ প্ৰেছাৰটোৰ ওপৰত ডিপেণ্ড কৰিব মানে গেছখিনি যিমান পানীত ডিজলভ হৈছে এইটো কাৰ ওপৰত ডিপেণ্ড কৰিব ডিজলভ হৈ যোৱাৰ পিছত সি কিমান প্ৰেছাৰ এক্সাৰ্ট কৰিব পাৰে এই সলিউশ্যনটো ঠিক আছে অক্সিজেনটোৰ সাপোজ আমি এইখিনি নিৰ্দিষ্ট পানীত ডিজলভ হৈছে অক্সিজেন এইখিনি নিৰ্দিষ্ট পানীত ডিজলভ হৈছে আমি কি বুজিব লাগিব তাৰ হেনৰিছ ল মতে কিমান অক্সিজেন ডিজলভ হ'ল কেনেকৈ উলিয়াম আমি কিয় কেনেকৈ উলিয়াম আগতে মাছ ধৰি কৰিছিল মই ডাইৰেক্ট সেইবোৰ ফৰ্মুলা লিখা নাই এনচিআৰটিত যোনটো ফৰ্মুলা দৰকাৰী হয় মানে যোনটো বেছিকৈ সোধে সেইটো লিখিছোঁ মাছ ধৰি কৰা ফৰ্মুলা এটা আছে এইটো ফৰ্মুলা আমি ইউজ কৰা নাই ডাইৰেক্ট এইটো ফৰ্মুলা ইউজ কৰিছোঁ প্ৰেছাৰটো কাৰ ওপৰত ডিপেণ্ড কৰিব সেই গেছটোৰ ডিপেণ্ড কৰিব তাৰ মোল ফ্ৰেকশ্যনটোৰ ওপৰত কিমান গেছ ডিজলভ হৈছে এইটো হৈছে মোল ফ্ৰেকশ্যন অফ দ্য গেছ ঠিক আছে মই যদি অক্সিজেন লওঁ অক্সিজেনৰ প্ৰেছাৰটো কিমান হ'ব পাৰ্চিয়েল প্ৰেছাৰ অফ অক্সিজেন মাল্টিপ্লাইড উইথ দ্য হেনৰিজ কনষ্টেণ্ট উইথ দ্য মোল ফ্ৰেকশ্যন অফ দ্য অক্সিজেন এইটো হৈছে তাৰ কাহিনীটো খেলটো এতিয়া ইয়াৰ পৰা আমি নিউমেৰিকেল প্ৰব্লেমো সলভ কৰিব লাগিব আৰু থিয়ৰিটিকেল কথা কেইটামানো শিকিবলগীয়া আছে থিয়ৰিটিকেল কথা কেইটামান কি শিকিবলগীয়া আছে চাওঁ আমি কেনেকুৱা টাইপৰ কুৱেশ্যন আহিছে ইয়াৰ পৰা আগতে এটা কুৱেশ্যন খুব আহিছে একুৱাটিক এলিমেণ্টছ যোনখিনি আমাৰ পানীত থাকে তাহাঁতি দে ফিল মোৰ কমফৰ্টেবল ইন কোল্ড ৱাটাৰ দে ফিল মোৰ কমফৰ্টেবল একুৱাটিক এলিমেণ্টছবিলাক কি ফিল কৰে একুৱাটিক এনিমেলছ more comfortable in cold water exact question নহ'ব পাৰে এইটো cold water or cold season মানে তাহাঁতৰ যোনটো আৰু এটা কথা চিম্পল বুজিব নেচাৰৰ নিয়মবোৰ এতিয়া প্ৰডাকশ্যন এতিয়া মাছ চাছবোৰ বাঢ়িছে মাছবোৰ বেছিকৈ পোৱা যায় এটা টাইমত কিয় হয় মাছৰ ৰিপ্ৰডাকশ্যনো বাঢ়ে এটা টাইমত সেই প্ৰডাকশ্যনবোৰ কেতিয়া চেলমন ফিছ আমি যদি চাওঁ এই মানে হেৰিবোৰ ক'ত বাঢ়িব এইটো টাইমত বাঢ়ে বিকজ এইটো টাইমত টেম্পাৰেচাৰটো লোৱাৰ হয় টেম্পাৰেচাৰটোৰ লগত অক্সিজেনৰ কি সম্পৰ্ক আছে হোৱাট ইজ দ্য ৰিলেশ্যন বিটুইন অক্সিজেন উইথ টেম্পাৰেচাৰ প্ৰায় এইটো কুৱেশ্যন আহে যে একুৱাটিক এনিমেলছ চলাইট হয় কিয় হয় কি হয় বস্তুটো চাওঁ এইটো আমি পৰা কি কৰিম এই ফৰ্মুলাটোৰ পৰা আমি দুটামান কথা আৰু শিকিম জাষ্ট এইটো চাই কম্পেয়াৰ আমি চাব লাগিব যে যেতিয়া গেছ আৰু ৱাটাৰ ডিজলভ হয় এটা ইকুইলিব্ৰিয়াম এষ্টাব্লিছ হৈ থাকে সলিউশ্যন কি হৈ থাকে ইকুইলিব্ৰিয়াম যিকোনো আমাৰ ইকুইলিব্ৰিয়াম নেচাৰেল প্ৰচেছবিলাকত ইনভলভ হৈ থাকিব ইকুইলিব্ৰিয়াম মানে কি এনেকুৱা এটা ষ্টেট এতিয়া ইকুইলিব্ৰিয়ামৰ বিষয়ে মই ডিটেইলছলি নকওঁ মই ভাবিছোঁ এটা নিৰ্দিষ্ট এটা আইডিয়া থাকিব বা একো নাথাকিলেও নাই আমি যিমানটো ইয়াত বুজিব লাগে সেইটোৱে যথেষ্ট ইকুইলিব্ৰিয়াম মানে এনেকুৱা এটা ষ্টেট গেছ যিকোনো এটা ছিষ্টেমত আছে সি ইকুৱেল হৈ আছে দুইটাৰে কম্পনেণ্টৰ লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইডত দুইটাৰে ইকুৱেল হৈ আছে চিম্পল কথা ইকুৱেল হৈ আছে বেলেগ বিশেষ মই একো বুজাব বিচৰা নাই ইয়াত ইকুইলিব্ৰিয়ামটোৰ বিষয়ে ইকুইলিব্ৰিয়াম এনেকুৱা এটা কণ্ডিশ্যন য'ত টেম্পাৰেচাৰ প্ৰেছাৰ কনচেনট্ৰেশ্যন কি হৈ যায় চেঞ্জ নহয় উইথ ৰেচপেক্ট টু টাইম তাৰ অৰিজিনেল ডেফিনেশ্যন মতে ইকুইলিব্ৰিয়াম হ'লে কি হয় য'ত টেম্পাৰেচাৰ প্ৰেছাৰ কনচেনট্ৰেশ্যন চেঞ্জ নহয় উইথ ৰেচপেক্ট টু টাইম অ'কে এই ইকুইলিব্ৰিয়ামৰ পৰা আমি এটা প্ৰিন্সিপল দেখি এইটো হৈছে লি চেটেলাৰেছ প্ৰিন্সিপল লি চেটেলাৰ্ছ প্ৰিন্সিপল বুলি এটা আমাৰ ফৰ্মুলা আছে এই ফৰ্মুলাটো চাব লাগিব লি চেটেলাৰ্ছ প্ৰিন্সিপল যেতিয়া গেছটো পানীত ডিজলভ হয় সেই প্ৰচেছটো হৈছে কি এটা এক্সোথাৰ্মিক ৰিয়েকশ্যন কি ৰিয়েকশ্যন এটা এক্সোথাৰ্মিক খুব মানে গৰম হয় হিটটো ইভলভ হয় নেচাৰেলি হয় সেইটো গেছ পানীত ডিজলভ হ'লে কি প্ৰচেছ হয় এক্সোথাৰ্মিক প্ৰচেছ হয় অ'কে এতিয়া লি চেটেলাৰ্ছ প্ৰিন্সিপলে কি কৈছে যে যেতিয়া ইকুইলিব্ৰিয়ামত আছে নৰ্মেল সি ইকুইলিব্ৰিয়ামত আছে এই ইকুইলিব্ৰিয়ামটো যদি আমি ডিষ্টাৰ্ব কৰোঁ মানে এক্সোথাৰ্মিক প্ৰচেছটো বা যিকোনো এটা প্ৰচেছ ইকুইলিব্ৰিয়ামটো যদি আমি ডিষ্টাৰ্ব কৰিব বিচাৰোঁ তেতিয়াহ'লে ৰিয়েকশ্যনটো হয় লেফ্ট হেণ্ড ছাইডত যাব বা ৰাইট হেণ্ড ছাইডত যাব এনেকুৱা এটা ছাইডত যাব যাতে তাৰ ইফেক্টটো কমি যায় মানে এক্সটাৰ্নেল আমি যোনটো দিছোঁ এপ্লাই কৰিছোঁ তাৰ ইফেক্টটো যাতে কমি যায় চিম্পল মই ক'ব বিচাৰিছোঁ অকণমান প্ৰথম বুজিবলৈ অসুবিধা হ'ব যদি 11ৰ কেমিকেল ইকুইলিব্ৰিয়ামৰ কনচেপ্টটো নাথাকে আৰু যিয়ে নহওক চেষ্টা কৰোঁ বুজিবলৈ কেনেকৈ কৰিম এতিয়া ইয়াত এইটো এটা কি গেছ আৰু সলিউশ্যন ইয়াত কেনেকুৱা এটা কণ্ডিশ্যন হৈছে নৰ্মেল সি ষ্টেজত আছে টেম্পাৰেচাৰ হাই হৈ আছে নৰ্মেল আমি এক্সটাৰ্নেল প্ৰেছাৰ দিয়া নাই ছাপ'জ
সামাৰ আহিলে সামাৰত টেম্পারেচাৰ বাঢ়ি গ'ল সামাৰত কি আহিলে টেম্পারেচাৰ ৰাইজ হৈ গ'ল এক্সটাৰ্নাল টেম্পারেচাৰ ৰাইজ হৈ গ'ল এতিয়া এই ইকুইলিব্ৰিয়ামটোৱে কি কৰিব অলৰেডি তাৰ টেম্পারেচাৰ বাঢ়িয়ে আছে সি কি কৰিব ইকুইলিব্ৰিয়ামটোৱে এক্সটাৰ্নালি যে বাঢ়িছে টেম্পারেচাৰ সেই টেম্পারেচাৰটো কমাব বিচাৰিব ঠিক আছে কমাব বিচাৰিব মানে গ্যাসটো যদি পানীৰ লগত ডিজলভ হয় সলিউশন বনাব তেতিয়া টেম্পারেচাৰ বাঢ়ি যাব আৰু গ্যাসটো যদি পানীৰ লগত ডিজলভ নহয় টেম্পারেচাৰ কমি যাব ঠিক আছে গ্যাসটো যদি পানীৰ লগত ডিজলভ হয় তেতিয়াহলে টেম্পারেচাৰ বাঢ়ি যাব গ্যাসটো যদি পানীৰ লগত ডিজলভ নহয় তেতিয়াহলে টেম্পারেচাৰ কমি যাব ডিক্ৰিজেস তে কথাটো আমি কেনেকৈ ইন্টাৰৰিলেট কৰিম ইয়াৰ লগত সামাৰত টেম্পারেচাৰ বাঢ়ি গৈছে তেতিয়া ইকুইলিব্ৰিয়ামে কি কৰিব ইকুইলিব্ৰিয়াম এই সিম্বল ডালে ইকুইলিব্ৰিয়ামৰ এই সিম্বল ডালে will try to minimize the temperature will try to minimize the temperature এটা minimize কেনেকৈ হ'ব temperature by moving towards left hand side মানে কি এটা side that means solubility or dissolve of oxygen in water decreases solubility or কি বুলি কৈছে dissolve of oxygen in water decreases আকৌবাৰ মই ৰিপিট কৰি দিছো কথাটো কি হৈছে সামাৰটো অহাৰ আগতে নৰ্মেল ষ্টেটতে তাৰ টেম্পারেচাৰ বাঢ়ি আছে প্ৰসেসটো টেম্পারেচাৰ বাঢ়ি আছে আকৌ যদি আমি এক্সট্ৰাকে তাক টেম্পারেচাৰ বঢ়াই দিছো সামাৰত টেম্পারেচাৰ আৰু বাঢ়ি গৈছে এতিয়া এই ইকুইলিব্ৰিয়ামটো কি কৰিব ইকুইলিব্ৰিয়ামটো কৰিব যে মোৰ অলৰেডি টেম্পারেচাৰ বাঢ়ি আছে তো আকৌ বঢ়াব আহিছে দ্যাট মিন্স মই কমাব লাগিব উল্টা কাম কৰিব উল্টা ৰিয়েক্ট কৰিব উল্টা ৰিয়েক্ট কৰিলে কি হ'ব কি এনেকুৱা ধৰণে যাব যাতে ডিজলভ নহয় ফৰৱাৰ্ড যদি যায় সলিউশন যদি বনাই টেম্পারেচাৰ বাঢ়ি যাব ইফালে যদি আহে টেম্পারেচাৰ কমি যাব সো দ্যাট মিন্স কি কৰিব টেম্পারেচাৰটো কমাবলৈ হলে ডিজলভ হ'ব নিয়াৰিব সো অক্সিজেনৰ ডিজলভটো কি হৈ যাব সামাৰত কমি যাব আৰু একুৱাটিক এলিমেন্টছ খিনি তেতিয়া অলপ তাতে মৰিবলৈ ষ্টাৰ্ট হ'ব ডিজলভ অক্সিজেন ডিজলভ হ'ব তাতে ৰিপ্ৰডাকচন কমি যাব উইন্টাৰ্ছত কি হ'ব টেম্পারেচাৰ আমি জানো যে টেম্পারেচাৰ ডিক্ৰিজ হয় এতিয়া টেম্পারেচাৰ ডিক্ৰিজ হলে টেম্পারেচাৰ ডিক্ৰিজ হৈছে কি কৰিব টেম্পারেচাৰ ডিক্ৰিজ হৈ গৈছে -10 ডিগ্ৰী হৈছে সাপোজ বিলো 10 ডিগ্ৰী হৈছে 15 ডিগ্ৰী হৈছে তেতিয়াহলে কি হ'ব 20 ডিগ্ৰী হোৱাৰ কমাৰ লগে লগে মানে এটো ষ্টাৰ্ট হৈ যাব এটো প্ৰসেস অক্সিজেনৰ ডিজলভটো কি হ'ব তেতিয়া ইকুইলিব্ৰিয়ামতে কি কৰিব তেতিয়া ই ক'ব যে মোৰ টেম্পারেচাৰ বঢ়াব লাগিব বহুত কমি গৈছে টেম্পারেচাৰ বাঢ়িব কোনফালে ৰাইট হ্যান্ড সাইডে গ'লে সো দ্যাট মিন্স গ্যাস will dissolve more in water gas will dissolve more in water in winters or cold because কি হ'ব এই ইকুইলিব্ৰিয়ামটো তেতিয়া কোনফালে যাব ইকুইলিব্ৰিয়াম will shift in forward direction কথাটো বুজি পোৱা হৈছে নে কি কৈছো মই forward directionত গলে ইকুইলিব্ৰিয়ামটো এফালে শিফট হ'ব আৰু তাৰ ডিজলভ অক্সিজেন ডিজলভ হোৱাৰ তাৰ পৰিমাণটো লাহে লাহে বাঢ়ি গৈ থাকিব যিমানে বাঢ়িব সিমানে তেতিয়া একুৱাটিক এনিমেলছ খিনি অক্সিজেন বেছিকৈ পাব আৰু তাহাঁতৰ লাইফ কমফৰ্টেবল হৈ যাব আশা কৰিছো এই কথাটো বুজি পোৱা হৈছে ওকে নেক্সট আমি কোনটো কথা শিকিব লাগিব টেম্পারেচাৰৰ লগত ৰিলেশনশিপটো কি হয় বুজিলো সামাৰাইজেশন কি হয় টেম্পারেচাৰ যদি বাঢ়ে if temperature increases solubility of O2 in water decreases if temperature decreases solubility of oxygen in water increases এটো কথা মনত ৰাখি থলে হ'ল প্ৰথম প্ৰসেসটো কি হ'ব এক্সো আৰু পিছৰ প্ৰসেসটো কি হয় এন্ডো হলে এনেকুৱা হ'ব ঠিক আছে
the process. এতিয়া KH ৰ লগত কি ৰিলেশনশিপ আছে KH টো কেতিয়া বাঢ়ে KH is inversely proportional to the partial pressure of O2 দেই inversely proportional এনেকে লিখিছো partial pressure of O2 লগত KH টো কি হয় inversely proportional মানে KH টো বাঢ়িলে তাৰ partial pressure কমিব বা solubility কমিব ঠিক আছে KH টো যিমান বাঢ়িব increases solubility of O2 or partial pressure or pressure simply you say pressure of oxygen in water decreases ঠিক আছে হেতু কথা KH increases কৰিলে কি হ'ব বুলি কৈছো solubility of oxygen or pressure of oxygen in water decreases হেতু কথা মনত ৰাখি থলে হ'ব so KH relationship to কি হ'ব তেন্তে KH to কেতিয়া বাঢ়িব টেম্পারেচার যেতিয়া আমি ইনক্রিজ কৰি দিম তেতিয়া KH to বাঢ়ি যাব KH to টেম্পারেচার দিলে বাঢ়ি যাব আৰু অক্সিজেনৰ dissolve oxygen in water decreases KH to আকৌ কেতিয়া টেম্পারেচার যদি কমাই দিম টেম্পারেচার যদি আমি কমাই দিছো তেতিয়া হলে কি হৈ যাব KH to কমি যাব অক্সিজেনৰ dissolve in water increases এটো ৰিলেশনশিপ হয় KH is সদায় inversely proportional to the অক্সিজেনৰ বা যিকোনো এটা গ্যাসৰ ডিজলভৰ লগত ইনভাৰ্সলি প্ৰপৰশনাল হ'ব কিয় হ'ব টেম্পারেচাৰ লগত ৰিলেশনশিপ ম্যাথমেটিক্যালি আমি বুজিব পাৰো এটো যদি বাঢ়ি যায় এটো কমিব লাগিব মোল ফ্ৰেকশন কমিব লাগিব আলটিমেটলি কাট এফেক্ট কৰিব ইয়াত এফেক্ট কৰিব ঠিক আছে সো এটো কথা ওকে আশা কৰিছো এটো বুজি পোৱা হৈছে আৰু এটো কি হয় মোল ফ্ৰেকশন আচ্ছা এতিয়া আমি এইকেইটা কথা বুজিলো যোনটা হেনৰিষ্টৰ ৰিলেটেড যেনেটা আমাৰ এমসিকিউ বা থিওৰিটিক্যাল নলেজত আহি থাকে এতিয়া আমি ইয়াৰ নেক্সট নিউমেৰিকেল প্ৰবলেম এটা সলভ কৰিবলৈ যাম এটো ফৰ্মুলা ইউজ কৰি আচ্ছা আমি এতিয়া এই ফৰ্মুলাটো ইউজ কৰি এটা নিউমেৰিকেল প্ৰবলেম এটা চাবলৈ চাও এটো এনসিআরটি ইনডেক্সৰ কোৱেশ্চন হয় এনসিআরটি ইনডেক্সৰ পৰা মই লৈছো এনসিআরটি ইনডেক্স কোৱেশ্চন ওকে কোৱেশ্চনটো কি দিছে অকমান পঢ়ি চাও H2S is a toxic gas with rotten egg-like smell is used for qualitative analysis. What use কৰে হেতু qualitative analysis কোনবাই যদি প্ৰ্যাকটিক্যাল কৰিছে এটা গম পাব যে হি গম পাব লাগিব যে আমি যদি গ্ৰুপ 2 বেসিক ৰেডিকেলৰ টেষ্ট কৰো তেতিয়া হলে আমি কি দিও H2S ঢালো গ্ৰুপ 2 আৰু গ্ৰুপ 4 ত H2S ঢালি পেলাই তাৰ আমি বেসিক ৰেডিকেলৰ টেষ্ট কৰিব লাগে আৰু তাৰ স্মেলটো কি হয় rotten egg smell বুলি কোৱা হয় বৰটা ভাল নহয় গেছটো আমাৰ বেসিক্যাল লব না লাগে এটো rotten egg smell আমাৰ problem কিছুমান কৰিব পাৰে তাৰ respiration problem আৰু যিয়ে নহওক if the solubility of the H2S in water is 0.15 molar at STP calculate Henry's constant okay Henry's constant উলিয়াবলৈ কৈছে ফৰ্মুলা আমি কোনটো এপ্লাই কৰিম এটো ফৰ্মুলা আমি এপ্লাই কৰিম এটা সব কথাটো কি হৈছে KH উলিয়াব লাগে হয় না KH উলিয়াব লাগে আৰু প্ৰেসাৰটো আমাক জানিব লাগিব আৰু এটো হৈছে মোল ফ্ৰেকশন অফ কাৰ মোল ফ্ৰেকশন অফ দ্যাট গ্যাস কোনটো গ্যাসৰ কথা কৈছে H2S আমি মোল ফ্ৰেকশনটো উলিয়াম আমাক মোলৰ কথাই কৈছে দেই ইমান আছে বুলি ইমান স্মল m মানে কি হয় 0.195 মোলাৰ মানে কি মোল 0.195 মোল in 1 kg of the solvent এই মিনিংটো বুজিব লাগিব 1 kg টোকে আমি কি কৰো 1000 গ্রাম of the solvent লিখো এটা কথা ঠিক আছে এতিয়া প্ৰেসাৰটো কি হয় what is the pressure প্ৰেসাৰটো আমি জানো নে উলিয়াব লাগিব এটো জানিব লাগিব কি 0.987 bar 0.987 bar is equal to 1 atm এই বস্তুটো জানিব লাগিব at STP এইটা বস্তু থাকে বুলি আমি জানিব লাগিব 0.987 bar or 1 atp ঠিক আছে সো আননোন কি আছে আমাৰ কাৰণে এইটো আছে মোল ফ্ৰেকশন এটো আননোনটো নোন কৰি লম তাৰ পিছত ফৰ্মুলা পুট কৰি লম লাহে ধীৰে চাই যাও 0.195 মোলাৰ বুলি আমি কি বুজিলো 0.15 মোল H2S কোনটো H2S in 1000 gram of the solvent
okay 1000 gram of the solvent এতিয়া কি বুজিম আমি চাও হল এটো বুজিব লাগিব so mole fraction of H2S কেনেকৈ উলিয়াম আমি mole of H2S divided by mole of H2S plus mole of কি লাগিব water লাগিব S2S simple sir mole of H2S কিমান 0.195 mole of H2S 0.195 plus what is the mole of water given weight water কিমান আছে solvent কিমান দিয়া আছে 1000 molecular mass কিমান হয় molecular mass কিমান হয় 18 sorry so এটো কইলে আমি কিমান পাম 55.55 এটো কই 55.55 ঠিক আছে approximate equal লৈ লৈছো এটো 0.0035 আহিব mole fraction of 0.035 আহিব বুজি পাইছনে কথাটো মেইন গুটে কনসেপ্টটো পড়া নোৱাৰ মাজত এটাই আছে মেইন ৰুল প্লে কৰি এৰো 0.195 মোলেল মানে কি mole of H2S in 1000 gram of the solvent so solvent আমাৰ কিমান আহিলে ইমান হি গল 1000 gram এটো কৰিলো ইটা সো ইয়াত পুট কৰিব লাগিব ইটা আমি এটো ফৰ্মুলা পুট কৰিম প্ৰেসাৰ আমি কিমান লম 987 এটো লৈছো KH আমি উলিয়াব লাগে আৰু এফালে কিমান আছে 0.0035 okay মই এটো ক্যালকুলেশনৰ সুবিধাৰ কাৰণে মই চাই লৈছো okay so KH তো আমাৰ কি হলো 0.987 divided by 0035 ultimately it will be equal to 282 bar 282 bar আচ্ছা এটো 1 atmospheric লো হয় কিন্তু 1 atmospheric পৰা আমি 12 লে লৈ গলে সুবিধা মানে 12 আমাৰ নাম্বাৰটো অকন বেছি কি হল এনসিআরটি আনসাৰটো দিতে আছে 12 বুলি দিলো আমি কৰিব পাৰো atmospheric pressure বুলি দিলো আমি কৰিব পাৰো ঠিক আছে ওকে এতিয়া আৰু এটা কোৱেশ্চন চাও হেনৰি's law related আৰু এটা কোৱেশ্চন চাও আহা কৰি যদি বুজি পোৱা হৈছে মেইন কনসেপ্টটো আছিল এৰখত আচ্ছা নেক্সট কোৱেশ্চনটা লৈছো আখৰখিনি অকমান বুজি পাবলৈ অসুবিধা হ'ব পাৰে তাৰ কাৰণে আমি ৰিলি সৰি আখৰবোৰ সঁচাকে বেয়া হৈছে মই নিজে ভাবিছো আখৰখিনি নেক্সট মই সাম কৰি যিমান পাৰো ট্ৰাই কৰিম শুদ্ধ কৰিবলৈ মানে ধুনীয়া কৰিবলৈ ঠিক আছে কোৱেশ্চনটো মই এবাৰ পঢ়ি দিছো এনসিআরটি হয় 1.13 কোৱেশ্চনটো কি হয় the partial pressure of ethane over a saturated solution containing iman gram of ethane is 1 bar খিনি ethane লৈছে ethane খিনি কত থৈছে ethane over a saturated solution saturated মানে আমি saturated মানে যিমানখিনি ডিজলভ হৈছে ওয়াটাৰ বুলি ধৰিছো ethane খিনি থলে তেতিয়া এই সলিউশনটোৰ প্ৰেসাৰ কিমান ধৰিছে 1 bar if the solution contains যদি হে সেম ইথেনৰ সলিউশনে হয় সেম ইথেনল সলিউশন ইথেন সলিউশন যদি ইথানল হয় ইমান গ্রাম যদি এড কৰিলো তেতিয়া হলে what will be the partial pressure of the gas বুলি কৈছে ঠিক আছে ওকে এতিয়া এটো কোৱেশ্চন সলভ কৰিবলৈ হলে আমি আগৰ ফৰ্মুলা কোনটো কি কিলো চোৱা KH mole fraction এতিয়া এটো ফৰ্মুলা এস্টাবলিশ হোৱাৰ আগতে একচুয়ালি এইটো ফৰ্মুলা পাহে এটো ফৰ্মুলা আহিছে ইনিশিয়ালি সাইন্টিস্ট হেনৰি অহাৰ আগতে আগৰ সাইন্টিস্ট মানে কি ভাবিছিলে যে মাছটোৰ লগতহে প্ৰেসাৰটোৰ সম্পৰ্ক মাছৰ লগতহে mass of the gas is directly related to pressure but পিছত গম পালে যে মাছটোতকে আমি কি ইউজ কৰিব লাগিব মোল ফ্ৰেকশন ইউজ কৰিব লাগিব এটো মডিফিকেশন আহিলে কিছুমান কোৱেশ্চনত আমি এখানে মাছ যদি দিয়া থাকে এখানে মাছৰ প্ৰিভিয়াস ফৰ্মুলাটো ইউজ কৰিব লাগিব এটা ইয়াত ইথেনৰ কি দিছে মাছ দিছে সো এখানে মাছ ফৰ্মুলাটো ইউজ কৰিম case 1 কি হ'ব মাছ কিমান লৈছে 6.56 into 10 to the power minus 2 গ্রাম তেতিয়া হলে কি হ'ব KH2 আমি লিখি দিছো এনে প্ৰেসাৰটো কিমান হয় 1 bar question mark case 2 সোয়া কিমান লৈছে 5.00 into 10 to the power minus 2 গ্রাম এফালে লিখিছো মই পাৰ্টিকুলাৰ পাৰ্শিয়াল প্ৰেসাৰ P2 উলিয়াবলৈ এতিয়া সোয়া মই ইয়াত KH2 KH বুলি লিখিম না বেলেগ কিবা লিখিম খুব ইম্পৰ্টেন্ট কথা KH is independent of the nature of the gas.
ইণ্ডিপেণ্ডেণ্ট অফ দ্য নেচাৰ অফ দ্য গেছ মানে KH2 ইয়াত গেছটো কি লৈছোঁ ইথেন গেছ লৈছোঁ দুইটাতো বেলেগ গেছ লোৱা নাই মই যিহেতু ইয়াত KH2 যিমান পাম ইয়াতো কি পাম সেম পাম বুজি পাইছে কথাটো KH2 ইয়াত যিমান পাম ইয়াতো কিমান কি হয় সেম ভ্যালু সো আমি ইয়াৰ পৰা KH ৰ ভ্যালুটো উলিয়াই পেলাই পুট কৰিলে হ'ল মই যদি ইকুৱেশ্যন 1 ৰ পৰা KH ৰ ভ্যালুটো উলিয়াও KH ৰ ভ্যালুটো কিমান ল'ব 6.56 * 10⁻² গ্ৰাম বাৰ এটো লাভ মই হেতু কৰিবও পাৰো বা মই ডাইৰেক্ট KH বুলি লিখিবও পাৰো একেটাই কথা হ'ব কিয়নো KH2 একেটাই হ'ব দুইটাৰ কাৰণে বিকজ দুইটা গেছ কি হয় ইথেন হয় ঠিক আছে আমাৰ এটা ভেৰি সিম্পল হৈ গ'ল ডিভাইড 2/1 কৰিলেও আমি হ'ব বা 1/2 কৰিলেও হ'ব 2/1 কৰি দিম এটো কৰিছো 6.56 * 10⁻²। আচ্ছা 1/2 কৰিলে সুবিধা হ'ব নি আমাৰ এটো কৰিবলৈ সৰি 1/2 কৰি দিছো 1/2 কৰিলে আমাৰ বেছি সুবিধা হ'ব 6.56 * 10⁻² আৰু 5.00 এই পইণ্টত কিনে লিখিছে এটো সিগনিফিকেন্ট ফিগাৰ ইম্পৰ্টেন্ট বুজাবলৈ 6.56 এটো কিমান আছে KH এটো KH 1 এটো P এটো KH কেনসেল হ'ব therefore P equal to কি হ'ব P equal to কি হ'ব একেটাই কথা হ'ব 5.002 * 10⁻² divided by 6.56 10⁻². It cancel হ'ব so pressure আমি কিমান পাম ultimately গৈ পেলে 6.56 * 10⁻³ আছিলে ওকে so এটো 10⁻³ 10⁻³ মই এখানে কোৱেশ্চনটো আগৰ চাই ললো এক সেকেন্ড 10⁻³ আহি যাব so এটো কিমান আহিব 7.56 * 7.56 bar আহিব এটো आंसर 7.56 bar 7.6 বা 7.56 bar ঠিক আছে আকৰিছটো বুজি পোৱা হৈছে এটো কিয় লৈছো আমি ৰিলেশনশিপটো মাস আৰু প্ৰেসাৰ ৰিলেশনশিপ প্ৰবলেম চাই বলে আমি লৈছো তো প্ৰথম হেনৰিস ল আহাৰ আগতে এটো ল ইউজ কৰিছিল মাস আৰু প্ৰেসাৰ ৰিলেশনশিপ লৈছিল আৰু ইম্পৰ্টেন্ট কথাটো ইয়াত কি আহিল KH is independent of the nature of the gas মানে নেচাৰটো যি হ'ব এটো লগত ইন্ডিপেন্ডেন্ট থাকিব যিমান পাও আমি ঠিক আছে আকৰিছটো বুজি পোৱা হ'ল আজিলৈ ইমানখিনি নেক্সট কন্টিনিউ কৰিম মই আইডিয়াল আৰু হেৰিটো পা আইডিয়াল গেছ আইডিয়াল তাপা লাহে কলিগেটিভ প্ৰপাৰ্টি গৈ ৰেন্ট অফ ফেক্টৰ নিউমেৰিকেল প্ৰবলেম কেইটামান সলভ কৰি এন্ড কৰিম ঠিক আছে থ্যাংক ইউ